কালি আমি আলোচনা কৰিছিলোঁ ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত। আজি আমি আলোচনা কৰিব গৈ আছোঁ ক্ৰিপ্ট'কাৰেঞ্চিৰে বিটকইনৰ ওপৰত। বিটকইন জন্ম দিয়া মানুহজন হৈছে সতোশি নাকামোটো আৰু তেখেত আছিলে জাপানীজ মানুহ। 2009 চনত বিটকইন আৰম্ভ হৈছিল আৰু তেখেতে এটা কাৰণতে বিটকইন উদ্ভাৱন কৰিছিল, সেইটো হৈছে ট্ৰানজেকশ্যন কৰিলে আমাক কিয় থাৰ্ড পাৰ্টি মানুহ লাগে বা থাৰ্ড পাৰ্টি আমাক কিয় লাগে। যেনেকৈ থাৰ্ড পাৰ্টি বুলি কোৱাৰ লগে লগে বেংক হৈ গ'ল বা আদান প্ৰদানৰ ক্ষেত্ৰত যিজন মাজত থাকে সেইজনক থাৰ্ড পাৰ্টি বুলি কোৱা হয়। তো তেখেতে সেই প্ৰচেষ্টাটো গুচোৱাৰ কাৰণে তেখেতে বিটকইন আৰম্ভ কৰিছিল 2009 চনত। আৰু বিটকইন আৰম্ভণি কৰিছে যে বিটকইন এনেকুৱা এটা প্ৰযুক্তি যিটো আপোনাৰ ব্লকচেইনৰ সহায়েৰে চলি থাকে আৰু প্ৰতিটো ব্লকচেইনৰ থ্ৰুৱেদি আপোনাৰ বিটকইনৰ হিচাপ নিকাচ ৰাখে। আপোনাৰ যদি যিকোনো পৰিস্থিতিতে আপুনি যদি বিটকইন ট্ৰানজেকশ্যন কৰে তেতিয়াহ'লে ব্লকচেইনে সেই হিচাপবোৰ ৰাখি থৈ দিয়ে আৰু ই কেতিয়াও মুচি নাযায়। আৰু পৃথিৱীৰ সকলো কম্পিউটাৰতে আপুনি এই ট্ৰানজেকশ্যন চাব পাৰে বা আপুনি ব্যৱহাৰ কৰিব পাৰে। তো বিটকইন যেতিয়া আৰম্ভ কৰিছিল তেতিয়া বিটকইনৰ ভেলু যদি আমি চাওঁ মাত্ৰ 20-30 টকাত আৰম্ভ হৈছিল 2009 চনত। তো এতিয়া 2025 চনত আপুনি যদি বিটকইনৰ ভেলু চাব যায়, যদি আমি ডলাৰ হিচাপত চাওঁ তেতিয়াহ'লে বিটকইনৰ ভেলু $1,20,000 পাইছেগৈ। আৰু যদি আমি ইণ্ডিয়ান ৰুপিছত ক'ব যাওঁ বা ইণ্ডিয়াৰ টকা হিচাপত আমি যদি তাক চাব যাওঁ তেতিয়াহ'লে 1,07,8 লাখ টকা বা 10 লাখ টকা হৈছেগৈ। তো এতিয়া এই সময়খিনি 2009ৰ পৰা 2025 চনৰ ভিতৰত আপোনাৰ 15 বছৰ সময় হৈছে। এই 15 বছৰ সময়ৰ ভিতৰত আপুনি যদি বিটকইন এটা 2009 চনত কিনিলে হয় 20-30 টকাত, তো আজিৰ ডেটত সেই বিটকইনটোৰ ভেলু আপোনাৰ 1,10 লাখ টকা হ'লে হয়। কিন্তু এইটো আচৰিত কথা যে এটা বিটকইনৰ ভেলু 1 crore পাৰ হৈ গৈছে আৰু 15 বছৰৰ ভিতৰত। আমি যদি চাব যাওঁ এইটো এটা ডিজিটেল কাৰেঞ্চি হয়, যিটো আমাৰ ইণ্ডিয়াত লিগেল বুলি ক'ব নোৱাৰি, কিন্তু তাৰ ওপৰতো চৰকাৰে টেক্স লৈ আছে। কিন্তু আমি যদি বিচাৰোঁ যে ক্ৰিপ্ট'কাৰেঞ্চি কি বস্তু বা কেনেকৈ আমি ইয়াক বাই কৰিব লাগে, কিনিব লাগে, তো কিনাৰ আগতে আপোনালোকে এটা বস্তু সদায় মনত ৰাখিব, জ্ঞানী মানুহৰ পৰা পৰামৰ্শ লৈহে বিটকইন কিনিব। এনে আপুনি বিটকইন নিকিনিব, কাৰণ বিটকইন কিনিব গ'লে আপোনাৰ হয়তো মূলধনৰ পইচা লোকচান হ'ব পাৰে। গতিকে ভাল মানুহৰ বা জ্ঞানী মানুহৰ বা জানা মানুহৰ পৰামৰ্শ লৈহে আপুনি বিটকইন কিনিব। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।